সো লাষ্ট ভিডিঅ'টোত আমি ডিছকাছ কৰিলোঁ কেশৱ চন্দ্ৰ গগৈলৈ। তে আজি আমি ডিছকাছ কৰিম পাৰ্ট 3টো। বলক ষ্টাৰ্ট কৰোঁ আজি পাৰ্ট 3। এতিয়া কেশৱ চন্দ্ৰ গগৈৰ পিছত তো আপোনালোকে চবে গম পালে প্ৰেচিডেণ্টো লাগিল, তেখেতৰ কাৰ্যকালো খতম হ'ল, মানে সমাপ্ত হ'ল। তাৰে পিছত নেক্সট চি এমজন হ'ল আমাৰ একদম ইম্পৰ্টেণ্ট চি এম এইজন, গোটেইকেইজনেই ইম্পৰ্টেণ্ট বাৰু। এখেতৰ মানে অলপ এখেতৰ টেনিউৰটো মানে অলপমান তেতিয়া মানে গণ্ডগোলটো বেছি আৰম্ভ হৈছিল আৰু। হিতেশ্বৰ শইকীয়া এতিয়া এখেত হ'ল 10 নম্বৰৰ মুখ্যমন্ত্ৰী, 10 চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ প্ৰেচিডেণ্ট ৰুল। মই যিহেতু কৈছোঁ ৰাষ্ট্ৰপতি শাসনৰ পিছত এখেত 10 নম্বৰৰ মুখ্যমন্ত্ৰী অসমৰ। কনষ্টিটুৱেঞ্চি অফ হিতেশ্বৰ শইকীয়া নাজিৰা, এখেতৰ সমষ্টিটোৰ নাম নাজিৰা। এখেতো দুবাৰ মুখ্যমন্ত্ৰী হৈছিল অসমৰ। প্ৰথমবাৰ তেখেতৰ মানে কাৰ্যকাল আৰম্ভ হৈছিল, ইয়াতে লিখাও আছে, হিজ ফাৰ্ষ্ট টাৰ্ম ষ্টাৰ্টছ ফ্ৰম 27 ফেব্ৰুৱাৰী 1983 টু 23 ডিচেম্বৰ 1985। প্ৰথম কাৰ্যকাল আৰম্ভ হৈছে 27 ফেব্ৰুৱাৰী 1983 চনৰ পৰা 23 ডিচেম্বৰ 1985 চন। এতিয়া এইটো মন কৰিবলগীয়া পইণ্ট, হি বিকেম দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ মিজোৰাম ফ্ৰম 1986 টু 1987। তেতিয়ালৈ মিজোৰামৰ কোনো গভৰ্ণৰ হোৱা নাছিল, এখেতেই প্ৰথমজন অসমীয়া ব্যক্তি আছিল। হিতেশ্বৰ শইকীয়া প্ৰথম মিজোৰামৰ গভৰ্ণৰ হৈছিল দেই, এইটো মন কৰিব। অসমৰ পৰা কোন হৈছিল প্ৰথম মিজোৰামৰ প্ৰথম গভৰ্ণৰজন, সেনেকুৱা আহিব পাৰে প্ৰশ্নটো। তে মন কৰিব, নামটো হ'ল হিতেশ্বৰ শইকীয়া। এখেতো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰে প্ৰাৰ্থী। মই যে কৈছিলোঁ যে বহুত মানে তেতিয়া মানে হিংসাত্মক আছিল আৰু এই ফেজটো, আৰু এই সময়খিনি এখেতৰ সময়খিনি বহুত মানে গণ্ডগোলীয়া পৰিৱেশ আছিল তেতিয়া। ইয়াতে লিখিছেও, ইলেক্টেড ডিউৰিং দ্য পিক এণ্ড মষ্ট ভাইলেণ্ট ফেজ অফ দ্য আছাম এজিটেশ্যন। এতিয়াতো গম পাইছে যিহেতু আছাম এজিটেশ্যন মানে অসম আন্দোলনৰ একদম যেতিয়া হিংসাত্মক ফেজ আৰু মানে বহুত গণ্ডগোলীয়া ফেজত এখেত তেতিয়া চিফ মিনিষ্টাৰ হৈছিল। আৰু লাষ্ট পইণ্টটো লিখিছে, চাৰ্ভ ডাউন গ্ৰেচফুলি ফলোয়িং দ্য হিষ্ট্ৰিক চাইনিং অফ দ্য আছাম একৰ্ড অন August 15, 1985 to pave the way for fresh state election. এখেতৰ সময়তে 1985 চনত অসম চুক্তি স্বাক্ষৰ হৈছিল, মানে চাইন হৈছিল। তাৰে পিছতে এখেতে মানে আপোনাৰ এখেতৰ মানে এখেতেই মানে মুখ্যমন্ত্ৰী আছিল তেতিয়া, অসম স্বাক্ষৰ যেতিয়া অসম চুক্তি যেতিয়া স্বাক্ষৰ হৈছিল। এতিয়া আমি চাম গভৰ্ণৰৰ কোন কোন তেতিয়াৰ সময়ত গভৰ্ণৰ হৈছিল হিতেশ্বৰ শইকীয়াৰ দিনত কাৰ্যকালত। প্ৰথমজন আছে প্ৰকাশ মেহৰোত্ৰা, 12 আগষ্ট 1981 পৰা 28 মাৰ্চ 1984 কাৰ্যকাল হয়। টেনিউৰ, ইংলিছত টেনিউৰ বুলি ক'লোঁ। জাষ্টিছ ত্ৰিবেণী চাহাই মিশ্ৰা, 2nd নম্বৰ, 28 মাৰ্চ 1984 পৰা 15 এপ্ৰিল 1984, 28 মাৰ্চ 1984 টু 15 এপ্ৰিল 1984 এজ এক্টিং গভৰ্ণৰ। মই আগতেও কৈছোঁ অলপ সময়ৰ কাৰণে গভৰ্ণৰৰ পিৰিয়ডটোক আমি ক'ব পাৰোঁ এক্টিং গভৰ্ণৰ, মানে তেতিয়া হয়তো কোনোবা নাছিল, এখেতক এক্টিং হিচাপে থৈ দিয়ে। তাৰপিছত তেখেতৰ পিছত এক্টিঙৰ পিছতে আহে ভীষ্ম নাৰায়ণ সিং, 15 এপ্ৰিল 1984 টু 11 মে 1989, 15 এপ্ৰিল 1984 পৰা 11 মে 1989। এইবাৰ হিতেশ্বৰ শইকীয়াৰ পিছত আমাৰ নেক্সট চি এমজন হ'ল প্ৰফুল্ল কুমাৰ মহন্ত, 11 চিফ মিনিষ্টাৰ অফ আছাম। ইয়াতে লিখিও দিছে, 11 নম্বৰৰ মুখ্যমন্ত্ৰী হৈছিল তেখেত। কনষ্টিটুৱেঞ্চি অফ প্ৰফুল্ল কুমাৰ মহন্ত নগাঁও, মানে নগং বুলি এইকাৰণে লিখিছে কাৰণ আগতে নগাঁৱক নগং বুলি জনা হৈছিল, মানে এখেতৰ সমষ্টিটোৰ নাম হ'ল নগাঁও। হিজ ফাৰ্ষ্ট টেনিউৰ ষ্টাৰ্টছ ফ্ৰম 24 ডিচেম্বৰ 1985 টু 27 নৱেম্বৰ 1990। এখেতৰ দুবাৰ হৈছে দেই আপোনাৰ চি এম, এখেতৰ দুবাৰ হৈছে। প্ৰথম কাৰ্যকাল এখনৰ আৰম্ভ হয় 24 ডিচেম্বৰ 1985 চনৰ পৰা 27 নৱেম্বৰ 1990। এখেত হ'ল অসম গণ পৰিষদৰ পাৰ্টি দেই। এখেত প্ৰথম চি এম হৈছিল অসম গণ পৰিষদৰ, মানে AGPৰ দেই। আপোনালোকে মন কৰিব, ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম ফ্ৰম অসম গণ পৰিষদ। আহিবও পাৰে এক্সামত, একদম ইম্পৰ্টেণ্ট পইণ্ট বুলি মাৰ্ক কৰি ল'ব যে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম ফ্ৰম অসম গণ পৰিষদ পাৰ্টি।
এনেকুৱা বুলি আহিব পাৰে তেতিয়াহ'লে আপোনালোকে ঠিক কৰিব লাগিব প্ৰফুল্ল কুমাৰ মহন্ত co-founder and former president of অসম গণ পৰিষদ এখন প্ৰেচিডেণ্টো হৈছিল অসম গণ পৰিষদ তাৰে পিছত আছে হি বিকেম দ্য য়ংগেষ্ট চিফ CM ইন ইণ্ডিয়ান হিষ্ট্ৰী এট জাষ্ট 33 year old 33 বয়সতে এখেত য়ংগেষ্ট মানে বহুত সৰু কালতে হৈছিল আৰু য়ং আছিল তেখেত আৰু CMটো তেতিয়া মানে তেখেত মানে প্ৰথম ইণ্ডিয়ান হিষ্ট্ৰীত ইমান সৰু নেতা নাছিলে মানে CM নাছিল সেইকাৰণে লিখিছে হি বিকেম দ্য য়ংগেষ্ট CM ইন ইণ্ডিয়ান হিষ্ট্ৰী এট জাষ্ট 33 years old এতিয়া আপোনালোকে এটা কমেণ্ট কৰিব যে CM হ'ব কাৰণে মিনিমাম এজ কিমান লাগে মানে মিনিমাম এজ মানে কেতিয়াৰ পৰা মানে এইটো কৰিব পাৰে মানে CM হ'ব পাৰে আৰু এইটো কমেণ্ট কৰিব তাৰে পিছত আৰু এটা আছে কনভাৰ্টেড দ্য অল আছাম ষ্টুডেণ্ট ইউনিয়ন মুভমেণ্ট লিডাৰশ্বিপ ইনটু আ পলিটিকেল পাৰ্টি এখেতে অসম আমাৰ চবেই জানে যে আছু বুলি এটা সংগঠন আছে মানে সন্থা আছে যাক আমি ক'ব পাৰোঁ অল আছাম ষ্টুডেণ্ট ইউনিয়ন বুলি সেইটোক আপোনালোকৰ ৰাজনৈতিক দললৈ ৰূপান্তৰিত কৰিছিল তেখেতে নেতৃত্ব দিছিল এইটোত ৰাজনৈতিক দললৈ তেখেতে ৰূপান্তৰিত কৰিছিল সেইকাৰণে ইয়াতে লিখিছেও কনভাৰ্টেড দ্য অল আছাম ষ্টুডেণ্ট ইউনিয়ন আছু মুভমেণ্ট লিডাৰশ্বিপ ইনটু আ পলিটিকেল পাৰ্টি এটা আন্দোলন হৈছিল এইটো অল আছামৰ সেই তাৰপিছত আপোনালোকে গম পালে ৰাজনৈতিক দললৈ এখেতে ৰূপান্তৰিত কৰিলে তাৰপিছত নেক্সটটো আছে হিজ ফাৰ্ষ্ট টাৰ্ম ৱাজ ডিজলভ আৰ্লি ডিউ টু ডিটেৰয়টিং ল এণ্ড অৰ্ডাৰ লিংক টু গ্ৰ'য়িং আলফা মানে আলফাৰ ফুল ফৰ্মটো ইয়াতে দিছে লিখি ল'ব পাৰে এইটো সুধিব পাৰে ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ অসম এতিয়া এখেতৰ কাৰ্যকালটো কিয় খতম হ'ল বাৰু সেইটো কৈছে এতিয়া ভংগ হ'ল এইকাৰণে কাৰণ তেতিয়া মানে আলফাৰ সৈতে জড়িত আইন শৃংখলাৰ অৱনতি ঘটিছিল সেইকাৰণে মানে এখেতৰ আপোনাৰ কাৰ্যকালটো সমাপ্ত এইখিনিতে হৈছিল তাৰে পিছত নেক্সটটো আছে ইন 28 November 1990 to 30 June 1991 দ্য ষ্টেটছ কাম আণ্ডাৰ দ্য প্ৰেচিডেণ্ট ৰুল আকৌ দেখিছে আকৌ আপোনালোকৰ ৰাষ্ট্ৰপতি শাসন লাগিল কিমান মানে এটা মানে গণ্ডগোলময় পৰিস্থিতি আছিল এইটো সময়ত এইবাৰ 4 নম্বৰৰ বাবে চতুৰ্থ বাবে সময়ৰ বাবে আপোনাৰ ৰাষ্ট্ৰপতি শাসন লাগিছিল আৰু এতিয়ালৈ এইটোৱে লাষ্ট আৰু মানে প্ৰেচিডেণ্ট এতিয়ালৈতো হোৱা নাই বাৰু এতিয়াৰ পিছত যদি আপোনাৰ কিবা কাৰণত যদি হৈও যায় মানে ৰাষ্ট্ৰপতি শাসন যদি লাগু হয় তেতিয়ালৈ আপোনালোকেও গম পাব এতিয়া আৰু তাৰপিছত ইয়াতে লিখিছে কিয় লাগিছিল লিখি দিছে ফৰ ডিট্ৰয়টিং ল এণ্ড অৰ্ডাৰ ডিউ টু মিলিটেঞ্চি এণ্ড পলিটিকেল ইনষ্টেবিলিটি এতিয়া মই কৈছোঁ যে ৰাজনৈতিক অস্থিৰতা বহুত আছিল তেতিয়াৰ সময়ত ৰাজনৈতিক অস্থিৰতা আৰু আইন শৃংখলাৰ অৱনতি ঘটাৰ বাবে দেই আইন শৃংখলা তেতিয়াৰ সময়তো কৈছোঁৱে মই বহুত মানে তেতিয়াৰ গণ্ডগোলময় পৰিস্থিতি আছিল সেইকাৰণে এই চতুৰ্থবাৰৰ বাবেও ৰাষ্ট্ৰপতি শাসন লগালে প্ৰেচিডেণ্টে এতিয়া আমি আকৌ গভৰ্ণৰৰ নামবিলাক চাম তেতিয়া মানে প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ত কোন কোন গভৰ্ণৰ হৈছিল সেইখিনি চাম প্ৰথমজন হৈছিল ভীষ্ম নাৰায়ণ সিং 15 এপ্ৰিল 1984 চনৰ পৰা 11 মে 1989 চন 15 এপ্ৰিল 1984 to 11 মে 1989 তাৰপিছত হ'ল হৰিদেৱ যোশী 10 মে 1989 to 21 মে 1989 10 মে 1989 চনৰ পৰা 21 মে 1989 চন তাৰপিছত হ'ল অনিছেটি ৰঘুবীৰ 27 জুলাই 1989 চনৰ পৰা 1 মে 1990 চন এজ এক্টিং গভৰ্ণৰ মানে তো মই কৈছোঁ শ্বৰ্ট টাৰ্ম পিৰিয়ডৰ কাৰণে 27 জুলাই 1989 to 1 মে 1990 ইংলিছতো কৈ দিছোঁ আৰু এবাৰ দেৱী দাস ঠাকুৰ নেক্সটজন অনিছেটি ৰঘুবীৰৰ পিছৰজন হ'ল দেৱী দাস ঠাকুৰ যাক আমি ক'ব পাৰোঁ ডি ঠাকুৰ বুলিও বহুততে থাকে ডি ঠাকুৰ বুলিও আহিব পাৰে 2 মে 1990 to 17 মাৰ্চ 1991 2 মে 1990 চনৰ পৰা 17 মাৰ্চ 1991 চন আমাৰ নেক্সট CM জন হ'ল হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত
আপোনালোকে গম পালে প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত আপোনালোকৰ প্ৰেচিডেণ্ট ৰুল অসমত লাগু হৈ গ'ল। তাৰে পিছতে প্ৰেচিডেণ্ট ৰুল লাগু হোৱাৰ মানে পিছত আৰু খতম হোৱাৰ পিছত আমাৰ নেক্সট CM-জন হ'ল হিতেশ্বৰ শইকীয়া। তেখেতৰ হিজ ছেকেণ্ড টাৰ্ম এজ CM অফ আছাম। মই প্ৰথমতে যে কৈছিলোঁ আপোনাৰ এখেতে দুবাৰৰ বাবে CM হৈছিল। এই ছেকেণ্ড টাৰ্ম এইবাৰ মানে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে চাওক, টেনিউৰ ষ্টাৰ্টছ ফ্ৰম 30 জুন 1991 টু 22 এপ্ৰিল 1996। মানে 30 জুন 1991 চনৰ পৰা 22 এপ্ৰিল 1996 চনলৈকে। এখেত আগতেও কৈছোঁ মই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পাৰ্টি, সমষ্টিটো কৈছোঁ মানে কনষ্টিটিউশ্যনটো নাজিৰা। তাৰে পিছত এতিয়া কৈছে ফ'কাছ হেভিলি অন কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড পায়োনিয়াৰ দ্য চাৰেণ্ডাৰ পলিচি অফ আলফা মিলিটেণ্টছ চালফা টু ৰিষ্ট'ৰ লোকেল পিচ। এতিয়া আপোনালোকে বহুতে শুনিছে কিজানি চালফা চালফা চালফা। এতিয়া চালফা মানে হয় কি চাওক, যেতিয়া কোনোবা সংগঠন আলফা সংগঠনক সোমাই কেনে যেতিয়া আলফাৰ পৰা ৰিটায়াৰমেণ্ট লয়, সেই ব্যক্তিজনক আমি ক'ব পাৰোঁ চালফা বুলি, মানে চাৰেণ্ডাৰ ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ অসম। তাৰে ফুল ফৰ্ম চালফাৰ লিখি ল'ব পাৰে। তাৰে পিছত ইয়াতে কৈছে তেখেতে মানে স্থানীয় শান্তিৰ মানে কাৰণে মানে এই যোনটো চালফাৰ মানে যোনটো কনচেপ্টটো তেখেতে মানে সেইটো বেছিত মানে গুৰুত্ব দিছে। তাৰে পিছত লাষ্ট পইণ্টটো আছে আপোনাৰ পাষ্ট এৱে while in the office near the end of his term in April 1996। এতিয়া কৈছে যে 1996 চনৰ এপ্ৰিল মাহৰ কাৰ্যকালৰ শেষৰ ফালে এখেতে মানে কাৰ্যালয়ত থকাৰ সময়তে এখেতৰ মৃত্যু হয়। এখেতে মানে তেতিয়া মানে কাৰ্যকাল আছেই, মানে খতম হ'ব ওলাইছিল আৰু কাৰ্যকাল থাকোঁতে এখেতে কাৰ্যকালত থকাৰ সময়তে তেখেতৰ মৃত্যু হয়। আৰু এতিয়া আমি গভৰ্ণৰ মানে তেখেতৰ দ্বিতীয় কাৰ্যকালৰ গভৰ্ণৰৰ নামটো চাম। নামটো হ'ল লোকনাথ মিশ্ৰা। এখেতৰ কাৰ্যকাল আৰম্ভ হৈছে 17 মাৰ্চ 1991 চনৰ পৰা 1 ছেপ্টেম্বৰ 1997 চন। 17 মাৰ্চ 1991 টু 1 ছেপ্টেম্বৰ 1997। হিতেশ্বৰ শইকীয়াৰ পিছতে আমাৰ নেক্সট CM-জন হ'ল ভূমিধৰ বৰ্মন। এখেত 12 নম্বৰৰ মুখ্যমন্ত্ৰী অসমৰ। ইয়াতে লিখাও আছে 12th চিফ মিনিষ্টাৰ অফ আছাম। তেখেতৰ কাৰ্যকাল আৰম্ভ হৈছে 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে 1996, মানে 22 এপ্ৰিল 1996ৰ পৰা 14 মে 1996। এখেতৰ সমষ্টি বা কনষ্টিটুৱেঞ্চিটোৰ নাম হ'ল বৰক্ষেত্ৰী। এখেতো আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰে প্ৰাৰ্থী। এতিয়া চাওক, আপোনালোকেতো গম পালে যে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আপোনাৰ কাৰ্যকাল থাকোঁতে তেখেতৰ মৃত্যু হয়। এতিয়া ইয়াতে কৈছে এপইণ্টেড এজ ইণ্টাৰিম হেড ইমিডিয়েটলি ফলোয়িং দ্য ছাডেন ডেথ অফ হিতেশ্বৰ শইকীয়া। মানে আকস্মিক মৃত্যুৰ লগে লগে মানে এতিয়াতো কোনোবা এজনটো থাকিব লাগিব ন CM-ত। এনেতো মানে CM-ৰ মানে পদটোতো খালী ৰাখিব নোৱাৰে। সেইকাৰণে মানে অলপ মানে যেতিয়ালৈ পাৰ্মানেণ্ট CM-জন নহয় তেতিয়ালৈ মানে এটা টেম্পৰাৰী হিচাপে মানে এজন CM-ক ইলেক্টেড কৰে। সেইজনকে আমি ক'ব পাৰোঁ ইণ্টাৰিম হেড। আৰু সেইজনে হ'ল তেখেতে হৈছে আমাৰ ভূমিধৰ বৰ্মনক ইণ্টাৰিম হেড। মানে অলপ সময়ৰ কাৰণে যেতিয়ালৈ পাৰ্মানেণ্ট চলিউশ্যনটো মানে পাৰ্মানেণ্ট CM-জন নোলায় তেতিয়ালৈ এখেতে কাৰ্যভাৰ চাব চিফ মিনিষ্টাৰৰ। সেইকাৰণে এখেতক ইয়াতে চবচে এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে লিখা আছে হোল্ড ৰেকৰ্ডছ ফৰ দি শ্বৰ্টেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ অফ আছাম। এতিয়ালৈ মই কৈছিলোঁ এজন আছিল আমাৰ আগতেও। এখেতৰ প্ৰথমজন হ'ল যোন একদম কম সময়ৰ কাৰণে CM হৈছিল, মাত্ৰ 22 দিনৰ কাৰণে চিফ মিনিষ্টাৰ। কাৰণ এখেত ইণ্টাৰিম আছিল ন, অলপ সময়ৰ কাৰণে হৈছিল। সেইকাৰণে একদম মানে শ্বৰ্টেষ্ট টাৰ্ম আছিল এখনত, একদম কম সময়ৰ কাৰণে চিফ মিনিষ্টাৰ হৈছিল, মাত্ৰ 22 দিন। আমি চাম গভৰ্ণৰজনৰ নাম, মানে কোনজন গভৰ্ণৰ আছিল ভূমিধৰ বৰ্মনৰ কাৰ্যকালত। তেখেতৰ নাম হ'ল লোকনাথ মিশ্ৰা। 17 মাৰ্চ 1991 টু 1 ছেপ্টেম্বৰ 1997 এইটো টেনিউৰ, মানে কাৰ্যকালটো হ'ল 17 মাৰ্চ 1991 পৰা 1 ছেপ্টেম্বৰ 1997। তো এইবাৰ আমি চাম প্ৰফুল্ল কুমাৰ মহন্ত নেক্সট CM দেই। এইবাৰ ভূমিধৰ বৰ্মনৰ পিছত নেক্সট CM-জন হ'ল প্ৰফুল্ল কুমাৰ মহন্ত। মই কৈছিলোঁ যে আপোনালোকক যে প্ৰফুল্ল কুমাৰ মহন্তই দুবাৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী। এইবাৰ তেখেতৰ ছেকেণ্ড টাৰ্ম। ইয়াতে লিখাও আছে
ছেকেণ্ড টাৰ্ম এজ চিফ মিনিষ্টাৰ অফ আছাম, মানে দ্বিতীয়বাৰৰ বাবে তেখেতে মুখ্যমন্ত্ৰী হৈছে অসমৰ। ছেকেণ্ড টেনিউৰ ষ্টাৰ্টছ ফ্ৰম 15 মে 1996 টু 17 মে 2001, মানে তেখেতৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হৈছিল 15 মে 1996 চনৰ পৰা 17 মে 2001, আৰু তেখেত অসম গণ পৰিষদৰ হয়। তে এইবাৰ আমি গভৰ্ণৰজনৰ নাম চাম, কোন হৈছিল প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয় কাৰ্যকালৰ সময়ত। তে প্ৰথমজন হ'ল লোকনাথ মিশ্ৰা, 17 মাৰ্চ 1991 পৰা 1 ছেপ্টেম্বৰ 1997, আৰু ছেকেণ্ডজন হ'ল লেফটেনেণ্ট জেনেৰেল, মই শ্বৰ্ট ফৰ্মত ইয়াতে লিখা আছে LTGN, মানে হ'ল লেফটেনেণ্ট জেনেৰেল শ্ৰীনিবাস কুমাৰ সিনহা, 1 ছেপ্টেম্বৰ 1997 পৰা 21 এপ্ৰিল 2003। তে প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত আমাৰ নেক্সট CM-জন তৰুণ গগৈ, এখেতকতো সকলোৱে চিনিয়ে পায়, বাকীকেইটাকো বাৰু চিনি পাব পাৰে, কিন্তু বহুতে আৰু মানে ফেমাছ আৰু তৰুণ গগৈ বুলি ক'লে। এতিয়া এখেত হ'ল 13th চিফ মিনিষ্টাৰ অফ আছাম, 13 নম্বৰৰ মুখ্যমন্ত্ৰী হয় অসমৰ। হিজ টেনিউৰ ষ্টাৰ্টছ ফ্ৰম 18 মে 2001 টু 24 মে 2016, মানে 2016। এখেতৰ কাৰ্যকাল আৰম্ভ হয় 18 মে 2001 পৰা 24 মে 2016। এখেতো আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰে প্ৰাৰ্থী, আৰু এখেতৰ সমষ্টিটো হ'ল তিতাবৰ, মানে কনষ্টিটুৱেঞ্চিটো হ'ল তিতাবৰ। এতিয়া এইটো পইণ্টটো একদম ইম্পৰ্টেণ্ট পইণ্ট, এইটো চাই লওক। হি হোল্ডছ দ্য আল্টিমেট ৰেকৰ্ড এজ দ্য লংগেষ্ট ছাৰ্ভিং CM অফ আছাম 15 কনজিকিউটিভ ইয়াৰ এক্ৰছ 3 ইলেকশ্যন চাইকেল, মানে একেলগে 15 বছৰ ৰাজত্ব কৰিছিল এখেতে, চবচে দীঘলীয়া আছিল এখেতৰ মানে শাসনকাল। এখেতৰ কাৰ্যকাল একদম মানে 15, আপোনাক লিখিয়ে দিছে 15 কনজিকিউটিভ ইয়াৰ, মানে 15 বছৰ ৰাজত্ব কৰিছে। 3 ইলেকশ্যন চাইকেল, 3বাৰ ইলেকশ্যনতে এখেতেই জিকিছে। আৰু তাৰপিছত লিখা আছে হি চাৰ্ভড এজ দ্য প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্টো আছিল তেখেত। আৰু চবেইতো জানেই গৌৰৱ গগৈৰ পিতৃ হয় তৰুণ গগৈ, তে এখেতৰ পুত্ৰ হয় তৰুণ গগৈৰ পুত্ৰ নাম গৌৰৱ গগৈ, চবেইতো গম পায়। আৰু লাষ্ট পইণ্টটো লিখিছে পায়োনিয়াৰ দ্য মডাৰ্ণ আপডেটিং প্ৰচেছ অফ দ্য নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন NRC ইন আছাম। NRC এতিয়া সকলোৱে জানে কিজানি, অসমীয়াত ক'ব হ'লে অসমৰ নাগৰিক পঞ্জীয়ন, সেইটো আপোনালোকে সকলোৱে জানে কিজানি, সকলোৰে আছেও কিজানি NRC। এইটোক আধুনিক যেতিয়া উন্নতিকৰণ প্ৰক্ৰিয়াৰ কৰিছিল তেতিয়া এখেতে পথ প্ৰদৰ্শক কৰিছিল, মানে লিড কৰিছিল আৰু লিডাৰ হিচাপে মানে আছিল আৰু তেখেতে। সেইকাৰণে লিখিছে পায়োনিয়াৰ দ্য মডাৰ্ণ আপডেটিং প্ৰচেছ অফ দ্য নেশ্যনেল ৰেজিষ্টাৰ চিটিজেনছ ইন আছাম। এতিয়া আমি তৰুণ গগৈৰ সময়ত কোন কোন গভৰ্ণৰ হৈছিল সেইখিনি চাম। তে ফাৰ্ষ্ট গভৰ্ণৰজন হ'ল লেফটেনেণ্ট জেনেৰেল, ইয়াতে লিখা আছে LT জেনেৰেল, মানে বুজি যাব যে লেফটেনেণ্ট জেনেৰেল, মই LT জেনেৰেলত কৈ যাম লেফটেনেণ্ট জেনেৰেল বুলি। শ্ৰীনিবাস কুমাৰ সিনহা, 1 ছেপ্টেম্বৰ 1997 টু 21 এপ্ৰিল 2003, 1 ছেপ্টেম্বৰ 1997 চনৰ পৰা 21 এপ্ৰিল 2003। ছেকেণ্ডজন হ'ল অৰবিন্দ দৱে, এডিশ্যনেল চাৰ্জ 21 এপ্ৰিল 2003 পৰা 5 জুন 2003, অলপ সময়ৰ কাৰণে আছিল আৰু সেইকাৰণে এডিশ্যনেল চাৰ্জ দিছিল এখেতক। 21 এপ্ৰিল 2003 টু 5 জুন 2003। নেক্সট থাৰ্ডজন হ'ল লেফটেনেণ্ট জেনেৰেল অজয় সিং, 5 জুন 2003 টু 4 জুলাই 2008, 5 জুন 2003 পৰা 4 জুলাই 2008 চনলৈ। শিৱচৰণ মাথুৰ, 4 জুলাই 2008 টু 25 জুন 2009, 4 জুলাই 2008 চনৰ পৰা 25 জুন 2009। ফিফ্থজন আছিল কতিকল শংকৰা নাৰায়ণ এজ এডিশ্যনেল চাৰ্জ, 26 জুন 2009 পৰা 26 জুলাই 2009, মানে 26 জুন 2009 টু 26 জুলাই 2009, এডিশ্যনেল চাৰ্জ মানে অলপ সময়ৰ কাৰণে আৰু। সৈয়দ শিৱতি ৰাজি, এখেত হ'ল 6th নম্বৰৰ, 27 জুলাই 2007 টু 10 ডিচেম্বৰ 2009।
27 জুলাই 2009 পৰা 10 ডিচেম্বৰ 2009 তাৰে পিছত আছে জানকী বল্লভ পটনায়ক 11 ডিচেম্বৰ 2009 to 10 ডিচেম্বৰ 2014 11 ডিচেম্বৰ 2009 পৰা 10 ডিচেম্বৰ 2014 তাৰে পিছত লাষ্টজন হ'ল পদ্মনাভ বালাকৃষ্ণন আচাৰ্য এজ এডিশ্যনেল চাৰ্জ 11 ডিচেম্বৰ 2014 to 21 আগষ্ট 2016 11 ডিচেম্বৰ 2014 পৰা 21 আগষ্ট 2016 তৰুণ গগৈৰ পিছত নেক্সট চিফ মিনিষ্টাৰজন হ'ল আমাৰ সৰ্বানন্দ সোণোৱাল এখেতক ভালকৈ সকলোৱে জানে এখেত হ'ল আমাৰ 14 চিফ মিনিষ্টাৰ অফ আছাম এখেতৰ কাৰ্যকাল আৰম্ভ হৈছে 24 মে 2016 চনৰ পৰা 10 মে 2021 24 মে 2016 to 10 মে 2021 এখেতৰ কনষ্টিটুৱেঞ্চি বা সমষ্টিটোৰ নাম হ'ল মাজুলী আৰু এখেত প্ৰথম CM আছিল ভাৰতীয় জনতা পাৰ্টি এইবাৰহে ভাৰতীয় জনতা পাৰ্টি আহিছে এইটো প্ৰথম এটা আছিল জনতা পাৰ্টি এটা আছিল ভাৰতীয় জনতা পাৰ্টি সেইটোও বেলেগ এইটোও বেলেগ এখেত আছিল প্ৰথম CM ভাৰতীয় জনতা পাৰ্টিৰ তাৰপিছত এতিয়া আৰু এটা পইণ্ট লিখা আছে হি ৱাজ অলছ' ন'ন এজ জাতীয় নায়ক for successfully fighting to strike down the controversial IMDT Illegal Migrant Determination by Tribunal Act in the Supreme Court এখন এক্ট আছে ইলিগেল মাইগ্ৰেণ্ট ডিটাৰমিনেশ্যন বাই ট্ৰিবিউনেল বুলি এখন এক্ট আছে সেই আইনখনক নমাই আনিবলৈ সফলতাৰ যুঁজ দিয়াৰ বাবে এখেতক জাতীয় নায়ক হিচাপেও জনা যায় সেইকাৰণে এখেতক জাতীয় নায়ক বুলি কোৱা হয় এতিয়া মই আপোনালোকক এটা প্ৰশ্ন সুধিছিলোঁ আগৰ ভিডিঅ' এটাত তেতিয়া তাতে মই সুধিছিলোঁ যে সৰ্বানন্দ সোণোৱালটো চিফ মিনিষ্টাৰ হোৱাৰ পিছত এতিয়াতো চেণ্ট্ৰেল মিনিষ্টাৰ এতিয়া চেণ্ট্ৰেল মিনিষ্টাৰত তেখেতে কোনটো মিনিষ্ট্ৰী চাই আছে চাওক ইয়াতে উল্লেখ কৰিছে যে ইয়াতে নাও হি ইজ ছাৰ্ভিং এজ দ্য ছেকেণ্ড ইউনিয়ন মিনিষ্টাৰ অফ পৰ্টছ শ্বিপিং এণ্ড ৱাটাৰৱেজ চিন্স 2021 এখেত দ্বিতীয়বাৰৰ বাবে জাহাজ যে বন্দৰগাহবিলাক থাকে সেইটো মিনিষ্ট্ৰী এখেতে চাইছে প্ৰথমজন মনত ৰাখিব মনসুখ মাণ্ডভিয়া সেইজন মনত ৰাখিব তেখেত আছিল ফাৰ্ষ্ট ইউনিয়ন মিনিষ্টাৰ অফ পৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ এখেতৰ নামটো সুধিব পাৰে এখেত আমাৰ ছেকেণ্ডজন হ'ল ক'ৰ পৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ মিনিষ্ট্ৰী তাকো চেণ্ট্ৰেলৰ ইউনিয়ন মিনিষ্ট্ৰী তে এইবাৰ আমি চাম সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত কোন কোন গভৰ্ণৰ হৈছিল প্ৰথমজন গভৰ্ণৰ হ'ল পদ্মনাভা বালাকৃষ্ণ আচাৰ্য তেখেতৰ কাৰ্যকাল আছিল 11 ডিচেম্বৰ 2014 পৰা 21 আগষ্ট 2016 মানে ইংলিছতো কৈ দিছোঁ মই 11 ডিচেম্বৰ 2014 মানে 2014 to 20 আগষ্ট 2016 ছেকেণ্ডজন হ'ল বনৱাৰী লাল পুৰোহিত 22 আগষ্ট 2016 9 অক্টোবৰ 2017 থাৰ্ডজন হ'ল জগদীশ মুখী 10 অক্টোবৰ 2017 to 21 ফেব্ৰুৱাৰী 2023 10 অক্টোবৰ 2017 পৰা 21 ফেব্ৰুৱাৰী 2023 এইবাৰ আমি চাম সকলোৰে মৰমৰ সকলো বহুতে চবেই চিনি পায় এখেতক কি বুলি জানেতো জানেই চবৰে মামা সৰু হওক ডাঙৰ হওক বুঢ়া হওক ডেকা হওক চবৰে এখেত মামা এইবাৰ আমি চাম এখেতৰ বিষয়ে আহিছে এইবাৰ সৰ্বানন্দ সোণোৱালৰ পিছত নেক্সট CMজন হ'ল বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মা এখেত হ'ল 15 নম্বৰৰ মুখ্যমন্ত্ৰী 15 চিফ মিনিষ্টাৰ অফ আছাম হিজ টেনিউৰ ষ্টাৰ্টছ ফ্ৰম 10 মে 2021 টু প্ৰেজেণ্ট মানে 10 মে 2021 পৰা বৰ্তমান সময়লৈ এখেতৰ কাৰ্যকাল এইখিনিতে মই এটা কথা কওঁ এখেতৰ কিন্তু দুবাৰ হৈছে সেইকাৰণে আমি ডাইৰেক্টলি টেনিউৰটো এটা কৰিয়ে দি দিছোঁ সেইকাৰণে চাব পাৰে এখেতে কনজিকিউটিভ 2 ইয়াৰ্ছ মুখ্যমন্ত্ৰী হৈছে CM হৈছে সেইকাৰণে ডাইৰেক্ট দি দিছোঁ 10 মে 2021 পৰা প্ৰেজেণ্ট বুলি যিহেতু মই ক'লোঁ এখেত ভাৰতীয় জনতা পাৰ্টি পৰা প্ৰাৰ্থী হয় তাৰপিছত দিছে নেভিগেটেড দ্য টেইল এণ্ড অফ দ্য গ্ল'বেল COVID-19 পেণ্ডেমিক ইফেক্টিভলি ৰাইট এজ হি এজিউমড অফিচ আপোনালোকে জানে কিজানি এটা বহুত ডাঙৰ মহামাৰী আহিছিল 2021 চনত তেতিয়াৰ সময়ত এখেতে আছিল মুখ্যমন্ত্ৰী আৰু এখেতে বহুত ধুনীয়া কৰি কাৰ্যভাৰখিনি তেতিয়াৰ যোনখিনি ক'ভিডৰ সময়ত যোনখিনি কাৰ্যভাৰ আছিল সেইখিনি ধুনীয়া কৰি চাইছিল আৰু এটা
প্ৰচেছেৰে মানে একদম স্মুথ প্ৰচেছেৰে মানে লৈ যাবৰ কাৰণে সক্ষম হৈছিল। তাৰে পিছত এতিয়া আমি এখেতৰ সময়ত দিয়া স্কিমবিলাক চাম। আপোনালোকে নাভাবিব যে স্কিমৰ বিষয়ে নাহে বুলি, স্কিমৰ বিষয়ে কিন্তু বহুত প্ৰশ্নই পৰীক্ষাত আহে, সেইকাৰণে আমি স্কিমবিলাকো দি দিছোঁ। এখেতৰ সময়ত মানে দিছোঁ কাৰণ কিয় এখেতৰ সময়ত বেছিভাগে স্কিমবিলাক এপ্লিকেবল হৈছিল, লাগু হৈছিল, আৰু এখেতৰ সময়তে হৈছে এইবিলাক। তে প্ৰথমটো আছে অৰুণোদয় 3.0, মানে অৰুণোদয় স্কিম বুলি ক'ব পাৰে। ইয়াতে লিখা আছে ফাইনেন্সিয়েল এছিষ্টেন্স টু ল' ইনকাম উইমেন লেড হাউচ হোল্ডছ। যিহেতু জানে যিমানখিনি মহিলা মানে মধ্যবিত্ত মহিলাসকলৰ বাবে মান্থলি এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰা হয়, মানে টকা এটা দিয়া হয়, সেইটোকে আমি ক'ব পাৰোঁ অৰুণোদয়। তাৰপিছত ছেকেণ্ডটো আছে নিযুত মইনা স্কিম। এইটো আমাৰ ছোৱালীবিলাকৰ কাৰণে দিয়ে, যোনবিলাক হায়াৰ ছেকেণ্ডেৰীৰ পৰা পষ্ট গ্ৰেজুৱেশ্যনৰ ভিতৰত আছে সেইবিলাকক দিয়ে। তাৰপিছত আছে আত্মনিৰ্ভৰ অসম CM ইউথ এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিম প্ৰভাইডিং ফাইনেন্সিয়েল এইড ফৰ 2 লাখ to 5 lakhs 50% ইণ্টাৰেষ্ট ফ্ৰী। এতিয়া যদি আপোনালোকে যদি বিজনেছ কৰিব বিচাৰিছে, কিবা এটা উদ্যোগ খুলিব বিচাৰিছে, এই আঁচনিটোৰ যোগেৰে আপোনালোকে এপ্লাই কৰিলে আৰু 2 লাখৰ পৰা 5 লাখৰ ভিতৰত লোন পাব, আৰু সেইটো লোন আপোনাৰ 50% পে' কৰিলে হ'ল, 100% দিব নালাগে জাষ্ট। কিন্তু আপোনালোকে যে কি উদ্যোগ খুলিব, কি ব্যৱসায় কৰিব, ভাল কৰি তাৰে ডিটেইলছ দিব লাগিব, তেতিয়াহে আপোনালোকে এই ফাইনেন্সিয়েল এছিষ্টেন্সটো 2 লাখৰ পৰা 5 লাখটো পাব পাৰে। তাৰপিছত ফ'ৰ্থটো আছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম প্ৰভাইডিং ষ্টুডেণ্টছ ফ্ৰী টেক্সট বুক স্কুটিজ টু ষ্টুডেণ্টছ। যিহেতু জানে যে স্কুটিবিলাক দিয়ে হাই ছেকেণ্ডেৰী ছোৱালীবিলাক, এতিয়া ল'ৰাবিলাককো দিয়া হৈছে, সেইটোৰ বিষয়ে কৈছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম। তাৰপিছত এইবাৰ নতুন বাজেটত এইটো লিখিছিল, সেইকাৰণে মই ইয়াতে স্কিম বুলি দি দিছোঁ। এইটো নিযুক্তিৰ নতুন দিগন্ত। এইটো চবেই জানে কিজানি এতিয়া অসম চৰকাৰে এটা মানে মিছন, আৰু এইটো মিছন বুলি ক'ব পাৰোঁ আমি, যে 2 লাখ চাকৰি দিয়াৰ মিছন এটা লৈছে। সেইটোকে আমি ক'ব পাৰোঁ যে নিযুক্তিৰ নতুন দিগন্ত। সেইটোকে কৈছে যে চবেই এতিয়া মানে এতিয়াৰ পৰা আৰু চবেই ভালকৈ পঢ়িলে হ'ল, যে 2 লাখ চাকৰি 5 বছৰ দিম বুলি কৈছে, যে চবেই ভাল কৰি পঢ়া আৰু চাকৰি লোৱা চবে। তাৰপিছত আমি চাওঁ 6টো জীৱন প্ৰেৰণা স্কিম টু প্ৰভাইড মান্থলি ফাইনেন্সিয়েল এলাৱেঞ্চ অফ ₹2500 ফৰ 1 year টু আনএমপ্লয়ড BA BSc এণ্ড BCom গ্ৰেজুৱেটছ। এইটো ল'ৰা বা ছোৱালীৰ সেই নাই, মানে আপোনাৰ কি কয় কণ্ডিশ্যন নাই যে ল'ৰাবিলাকে পাব বা ছোৱালীবিলাকে পাব, এনেকুৱা নাই। এইটো ল'ৰা ছোৱালী দুটাই পায়, যোনে BA BSc BCom গ্ৰেজুৱেট কৰি উঠিছে আৰু পষ্ট গ্ৰেজুৱেটত যোনে কৰি আছে, নাম লগাই কেনে কৰি আছে সেইবিলাকে। তাৰপিছত 7টো হ'ল মিছন বসুন্ধৰা ফেজ 1, 2 and 3 আ লেণ্ডমাৰ্ক স্কিম ফৰ ডিজিটেলাইজেশ্যন এণ্ড চিম্প্লিফিকেশ্যন অফ প্ৰপাৰ্টি এণ্ড লেণ্ড ৰেভিনিউ। এইটো মানে মাটিৰ বিষয়ে, যিবিলাক ভূমি পট্টা হওক, মাটিৰ ৰিলেটেড যিমান কাম আছে ডিজিটেলি চাবৰ কাৰণে লেণ্ড ৰেভিনিউ, মাটিৰ কৰ দিয়া হওক, যি হওক, সেইবিলাক আপুনি এইটো এপত চাব পাৰে। তে এইবাৰ আমি চাম হিমন্ত বিশ্ব শৰ্মাৰ টাইমত কোন কোন গভৰ্ণৰ হৈছিল। তে প্ৰথমজন আছে জগদীশ মুখী। তেখেতৰ কাৰ্যকাল আছিল 10 অক্টোবৰ 2017 পৰা 21 ফেব্ৰুৱাৰী 2023, 10 অক্টোবৰ 2017 টু 21 ফেব্ৰুৱাৰী 2023। তাৰ নেক্সটজন হৈছিল গুলাব চন্দ কাটাৰিয়া, 22 ফেব্ৰুৱাৰী 2023 টু 29 জুলাই 2024, মানে 22 ফেব্ৰুৱাৰী 2023 পৰা 29 জুলাই 2024। তে থাৰ্ডজন আছিল আমাৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য, 30 জুলাই 2024 টু প্ৰেজেণ্ট, মানে এতিয়া বৰ্তমান সময়লৈ এখেতে আছে 30 জুলাই 2024 পৰা প্ৰেজেণ্ট। নামটো মনত ৰাখিব, লক্ষ্মণ প্ৰসাদ আচাৰ্য, বৰ্তমান সময়ৰ অসমৰ গভৰ্ণৰ মানে ৰাজ্যপাল। বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। তে এতিয়া আপোনালোকে আমাক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ক'ব যাতে নেক্সট ভিডিঅ'টো আপুনি কিহৰ ওপৰত বিচাৰে, টপিকটো কিহৰ ওপৰত বিচাৰে আমাক কমেণ্টত ক'ব। আমি সেইটো টপিকৰ ওপৰত ফুল ডিটেইলছ, অলপ বুলি নহয়, আধা আধুৰা বুলি নহয়, ফুল ডিটেইলছত আমি সেই টপিকটো কেপচাৰ কৰিম। আৰু বহুত বহুত ধন্যবাদ। কিবা যদি ভুল ভ্ৰান্তি হৈছে আমাক ক্ষমা কৰিব, প্ৰথম হিচাপে বনাব চেষ্টা কৰিছোঁ, আপোনালোকে
মৰম দিব বুলি আশা কৰিলোঁ ভিডিঅ'টোক।